দলবিৰোধী কাৰ্যকলাপৰ বাবে কংগ্ৰেছৰ 5গৰাকী নেতালৈ কাৰণ দৰ্শাই জাননী প্ৰেৰণ কৰা হৈছে। বিধায়ক আব্দুৰ ৰছিদ মণ্ডল, বিধায়ক ৰেকিবউদ্দিন আহমেদলৈ চৌকজ নটিচ দিয়া হৈছে আৰু চৌকজ দিয়া হৈছে বিধায়ক ভৰত নৰ, মহিলা কংগ্ৰেছ সভানেত্ৰী মীৰা বৰঠাকুলৈও। হাইলাকান্দি জিলা কংগ্ৰেছৰ সভাপতি শামছুদ্দিন বৰলস্কৰলৈও এই কাৰণ দৰ্শাই জাননী প্ৰেৰণ কৰা হৈছে। 7 দিনৰ ভিতৰত চৌকজৰ উত্তৰ দিব লাগিব 5গৰাকী নেতাই। লোকসভা নিৰ্বাচনৰ পূৰ্বে দলবিৰোধী কাৰ্যৰ সৈতে জড়িত হৈ থকাৰ কিছু অভিযোগ উত্থাপন হৈছে এই কেইগৰাকী নেতাৰ বিৰুদ্ধে। কংগ্ৰেছ অনুশাসন কমিটিয়ে 5গৰাকী নেতালৈ জাৰি কৰিছে কাৰণ দৰ্শাৰ জাননী। প্ৰাক্তন মন্ত্ৰী নীলমণি সেন ডেকাৰ বিৰুদ্ধে থকা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিছে কমিটিয়ে। এইটো মত দলৰ ষ্টেট লেভেল এটা অনুশাসনমূলক কমিটি আছে, ডিচিপ্লিনাৰী একশ্যন কমিটি আছে। কিবা হয়তো মোৰ বিৰুদ্ধে কিবা এটা অভিযোগ জমা হৈছে APCCত, সেইকাৰণে আমাৰ ডিচিপ্লিনাৰী একশ্যন কমিটি মোক এটা চকজ দি কৰিছে, 2-3টা পইণ্ট কৰিছে। এই পইণ্টৰ ওপৰত যি ভিত্তিত অভিযোগ জমা হৈছে, এই অভিযোগৰ মোৰ এটা সদুত্তৰ দিবলৈ মই 7 দিনৰ জাননী দিছোঁ। 7 দিনৰ ভিতৰত মই এইটো ৰিপ্লাই দি দিম। মানে কংগ্ৰেছ পাৰ্টিটো হৈছে এইটো গণতান্ত্ৰিক এটা পাৰ্টি, ডিচিপ্লিনাৰী এটা দল। এইটো বিজেপি বা AUDF বা AGP মতো নিচিনা দল হ'লে কোনো অভিযোগ কাৰোৰ বিৰুদ্ধে থাকিলে হাইকমাণ্ডে এইটো কোনো ব্যৱস্থা নলয় বা কোনো ধৰণৰ কথা কোৱাৰ সুযোগ নাই। কিন্তু কংগ্ৰেছৰ মোৰ তৃণমূল স্তৰৰ যদি এটা কৰ্মীয়ে মোৰ স্তৰত যদি কোনো এটা অভিযোগ কৰে বা মোৰ জিলা স্তৰত মই প্ৰেচিডেণ্ট হ'ব, ব্লক প্ৰেচিডেণ্ট যদি কিবা এটা অভিযোগ কৰে, সেইকাৰণে মোৰ ষ্টেট লেভেল কমিটি এটা ইনকুৱাৰী কমিটি কৰিছে ইলেকশ্যন নিৰ্বাচনত। কাৰো কিবা যদি অভিযোগ থাকে, মানে সাংবাদিকৰ ওচৰত মুখ নকলি যদি কিবা অভিযোগ থাকে, ষ্টেট ডিচিপ্লিনাৰী এটা কমিটি আছে, কমিটিৰ ওচৰত এটা অভিযোগ দিব পাৰে। এই কমিটিয়ে এইটো বিচাৰ বিবেচনা কৰিব আৰু যি অভিযোগ যি দিছে এই অভিযোগৰ ভিত্তিত মোক চকজ কৰিছে। মই এই চকজৰ যি পইণ্ট দিছে 3-4টা পইণ্ট আছে, এইটো মই আপোনাক আলোচনা কৰোঁ। এইটো মোৰ দলীয় আভ্যন্তৰীণ বিভাগ। এই পইণ্টৰ ওচৰত দলে চাইছে যে এই চিটটো হাৰাৰ কাৰণ কি আছে বা কি কাৰণে এই চিটটো এনেকুৱা হ'ল। এইবাৰে মই ৰিপ্লাইটো মই বনাইছোঁ, 2-3 দিনৰ ভিতৰত মই এইটো দি দিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।